Hello everyone, Namaskar. আজি আমি ডিসকাস কৰিম আপকামিং ADRE 3.0 গ্ৰেড 4 ৰ মেথছৰ সিলেবাসটো। ইয়াতে আমি 2024 ৰ যেটো পেপাৰ 1 ইয়াতে পেপাৰ 1 বুলি ক'লে কিছুমানৰ কনফিউজ হ'ব কাৰণ যিসকলে নিউ কামাৰ হয় বা এইবাৰ ADRE ফার্স্ট টাইম এক্সাম দিব একেদকলৰ কাৰণে কৈ দিব বিচাৰিছো পেপাৰ 1 মানে 10 স্ট্যান্ডার্ড ওকে 10 স্ট্যান্ডার্ড অর্থাৎ আইআর সেকেন্ডারি বা 10 পাস কৰি বেলাই যেটো এক্সাম আমি গ্ৰেড 4 ৰ দিব পাৰিম এইটো কোৱা হয় তোমাৰ পেপাৰ 1 সো 2022 চনত মেথছৰ কোনটো টপিকৰ পৰা কি কেইটা কোৱেশ্চন আইছিলে ঠিক তেনেকৈ তোমাৰ 2024 চনত পেপাৰ 1 ত কোনটো টপিকৰ পৰা কিমান কোৱেশ্চন আইছিলে হেইখিনি ডিসকাস কৰিম তাৰ পাছতে আইব আমাৰ 2024 চনৰ পেপাৰ 2 এতিয়া পেপাৰ 2 বুলি কোৱাৰ লগে লগে ইয়াতে 8 স্ট্যান্ডার্ড ওকে কি আইব 8 স্ট্যান্ডার্ড এতিয়া 8 স্ট্যান্ডার্ড বুলি কোৱাৰ লগে লগে আমি গ্ৰেড 4 যেটো 8 পাস কৰি পেলা এক্সাম দিব পাৰিম এই পেপাৰটো হৈছে তোমাৰ পেপাৰ 2 আৰু এটো আমি 8 স্ট্যান্ডার্ডৰ গ্ৰেড 4 এক্সাম বুলি কওঁ আৰু ইয়াতে আমাৰ সিলেবাস দিয়া আছে প্ৰত্যেকৰে ইয়াতে আমি ডিটেইলস কিনি ডিসকাস কৰিম যেটো ইয়াতে 4খন পেপাৰ অৰ্থাৎ 2022 চনৰ পেপাৰ 1 ইয়াতে পেপাৰ 1 পেপাৰ 2 দেখুৱাইছো ঠিক তেনেকৈ 2024 চনত তোমাৰ কি কয় পেপাৰ 2 আৰু তোমাৰ 22 চনৰ পেপাৰ 2 কি আইছিলে হল ইয়াতে ডিটেইলস কিনি ডিসকাস কৰা হ'ব যেটো ইয়াত এনালাইসিস টাইপত লৈছো এই কাৰণে মই টপিকটোৰ নাম দিয়া আছে মেথ সিলেবাস টু এনালাইসিস অফ কোৱেশ্চন বা কোনটো টপিকৰ পৰা কিমান কোৱেশ্চন আহে কিয় মই এনেকে দিছো যেতিয়া আমি এই গোটেইখিনি চাও যে কোনটো টপিক আমি বেছিকৈ ফোকাস কৰিব লাগিব বা কোনটো টপিক আমি স্কিপ কৰিব লাগিব এই আইডিয়া কিনি পাব ইয়াতে আৰু কেটা ইনফৰমেশন দিব বিচাৰিছো কোনোবাই যদি এই পিডিএফ টো যদি পারচেজ কৰিব বিচাৰি ইয়াতে মই একদম কম দামত দিম ইয়াতে তোমাৰ 10 रुपीसত আপোনালোকে ল'ব পাৰিব 10 रुपीसত তাৰ কাৰণে মই ডেসক্ৰিপচনত লিংক দিম তাতে আপোনালোকে গৈ পেলাই মোক কন্টাক্ট কৰিব পাৰিব ইয়াতে পিডিএফ টো কিয় মই দিছো আপোনালোকক 10 টকাতে ইয়াতে মই বহুত 20-30 টকা লগাই দিব পাৰিলেতেন তাৰ মেইন কাৰণটো হৈছে যে কিছুমান বস্তু আমি ভ্যালু দিব লাগে অল যেতিয়া আমি কিবা এটা বস্তু এক্সপেন্ডিচাৰ কৰো বা খৰচ কৰি লোৱা হয় তেতিয়া মনত থাকে বস্তুবিলাক ফ্ৰীকে দিয়া বস্তুবিলাকৰ কোনো ভ্যালু নাই সো ইয়াতে আৰু এনেকেও কৰিব পাৰে যে আপোনালোকে ইয়াতে সাপোজ কি কয় বুলে পিডিএফ টো পারচেজ নকৰো ইয়াতে মই লিখি লওঁ তেনেকেও লিখি ল'ব পাৰিব কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে পিডিএফ টো পারচেজ কৰি ল'ব তাতে আপোনালোকৰ জেৰক্স কৰি পেলাই আপোনালোকে ডেইলি যেটো পঢ়ে বা আপোনালোকৰ পঢ়া টেবুলখনত হেঙ্গিং কৰি ৰাখিব পাৰিব সো এতিয়া আমি স্টার্ট কৰিম আৰু ইয়াতে আমি কনসেন্ট্ৰেশন দি পেলাই কম হা ইয়াতে আপোনালোকে টাইম দিও টাইম নিদিয়াকে কি কৰে বহুত ষ্টুডেন্টে আই স্কিপ কৰে বা 5 মিনিট 10 মিনিটৰ ভিডিও বিচাৰে ঠিক তেনেকৈ আৰু লাষ্ট ইয়াৰ আমি এডিআৰই তোমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে আমি কোর্স স্টার্ট কৰিছিলো এসসিআরটি সংকল্প কোর্স বুলি আৰু আমাৰ ফিট কোর্সৰ পৰা 13 জন পাস কৰিলে আমাৰ টোটাল ষ্টুডেন্ট আছিল 100 আৰু যিসকলে চাই আছে একেদকলে নিশ্চয় গম পাব আৰু কমেন্ট কৰিব যিসকলে আমাৰ কোর্সৰ পৰা ৰিটেন এক্সাম ক্লিয়াৰ কৰিছে একেদকলে নিশ্চিতভাৱে কমেন্ট সেকশনত কমেন্ট কৰিব যদিহে একেদকলে চাই আছে সো এতিয়া আমি চাম ইয়াতে মই লৈছো 2022 আৰু 2024 আপোনালোকে ইয়াতে চাব পেপাৰ 1 পেপাৰ 2 ইয়াতে মানে 2022 চনৰ পেপাৰ 1 ত কি আইছিলে পেপাৰ 2 ত কি আইছিলে তাৰ পিছত 24 ত পেপাৰ 1 ত কি আইছিলে পেপাৰ 2 ত কি আইছিলে বা কেইটা কোৱেশ্চন আইছিলে এইটো টপিকৰ পৰা সো লেটস গো আমি এতিয়া চাও নাম্বাৰ সিস্টেম আটাইতকৈ বেছি ইম্পৰ্টেন্ট আমি নাম্বাৰ সিস্টেম জানিব লাগিব 2022 অৰ্থাৎ 22 চনৰ যেটো পেপাৰ 1 মানে
10 ষ্টেণ্ডাৰ্ডৰ যিটো তোমাৰ কুৱেশ্যন পেপাৰ আছিলে এই কুৱেশ্যন পেপাৰত তোমাৰ নাম্বাৰ ছিষ্টেমৰ পৰা এটা কুৱেশ্যন আহিছিলে আৰু পেপাৰ 2 যাক আমি 8 ষ্টেণ্ডাৰ্ড বুলি কওঁ এই কুৱেশ্যন পেপাৰত তোমাৰ 3টা কুৱেশ্যন আহিছিলে 22 চনত এতিয়া যদি আমি 2024 চনৰ ৰেফাৰেন্সত চাওঁ তেতিয়াহ'লে পেপাৰ 1ত কেইটা কুৱেশ্যন আহিছিলে তোমাৰ 3টা কিন্তু পেপাৰ 2ত কেইটা আহিলে এটা অল ৰিপ্লেস হৈছে না অল ইয়াতে পেপাৰ 1ত 22 চনত আহিলে এটা কিন্তু পেপাৰ 2ত আহিছিলে 3টা কিন্তু এবাৰ উলুঠাটো হ'ল ঠিক আছে এইখিনি লজিক আছে সেইখিনি চাব তাৰ পিছতে LCM and HCF ইয়াতে যদি পেপাৰ 1ত চাওঁ তেতিয়াহ'লে এটা কুৱেশ্যন আহিছিলে পেপাৰ 2ত তোমাৰ দুটা আৰু পেপাৰ 2024 চনৰ যিটো পেপাৰ 1 তাত এটা আৰু ইয়াতে পেপাৰ 2ত এটাও অহা নাছিলে তাৰ পাছতে পাৰ্চেন্টেজৰ কুৱেশ্যন যদি আমি পেপাৰ 1ত চাওঁ ওকে যদি আমি পেপাৰ 1 10 ষ্টেণ্ডাৰ্ড চাওঁ তেতিয়াহ'লে এটা কুৱেশ্যন অহা নাছিলে কিন্তু পেপাৰ 2ত কেইটা কুৱেশ্যন আহিছিলে এটা কিন্তু ইয়াৰ হুলুঠাত হ'ল চোৱা পেপাৰ 1ত এবাৰ এটা কুৱেশ্যন আহিলে কিন্তু পেপাৰ 2ত অহা নাই কিবা এটা বুজিব পাৰিছেনে হুলুঠাত হৈছে তাৰপিছত ফৰফিট এণ্ড লষ্ট ডিসকাউন্ট ইয়াতে ডিসকাউন্ট তো মাই আছে ঠিক আছে ফৰফিট এণ্ড লছ এণ্ড ডিসকাউন্ট ইয়াতে তিনটা টপিকৰ পৰা মিলাই পেলাই দুটা কুৱেশ্যন আহিছিলে তাৰপিছত পেপাৰ 2ত অহা নাই আকৌ নেক্সট 24 চনত পেপাৰ 1ত অহা নাই কিন্তু পেপাৰ 2ত এটা কুৱেশ্যন আহিছে এতিয়ালৈকে এডিআৰই দুবাৰ কন্ডাক্ট হৈছে সো এবাৰ এডিআৰই 1 এডিআৰই 2 অলৰেডি এইখিনি পাৰ হ'ল এতিয়া যেটো আহিব এটো এডিআৰই 3.0 হয় ওকে তাৰ পাছতে আমি চাওঁ সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট ইয়াৰে এইকেইটা টপিক মিলে আছে অলমোস্ট ইয়াৰে এটা কুৱেশ্যন আহিছিলে কোনটোত পেপাৰ 1ত তোমাৰ পেপাৰ 2ত হোৱা নাছিলে কিন্তু এইবাৰ 2024 চনৰ যেটো এডিআৰই 2 এক্সাম হৈ গৈছে তাত এটা কুৱেশ্যন আহিছিলে জিওমেট্ৰি এণ্ড ট্ৰিগোনোমেট্ৰি অল এটো বহুত ইম্পৰ্টেন্ট টপিক হয় এডিআৰইৰ কাৰণে তোমাৰ বেসিক কুৱেশ্যন আহে ইয়াতে তোমাৰ ক্লাস এইখিনি পিছত কম অলপ পিছত আমি এইখিনি ডিসকাস কৰিলাম 3 ইয়াতে তোমাৰ কি হ'ব 2 ওকে নেক্সট ইয়াতে আমি সাম কি হ'ব অহা নাই পেপাৰ 1ত কিন্তু পেপাৰ 2 তিনটা কুৱেশ্যন আছে বহুত ইম্পৰ্টেন্ট এটো মই হাইলাইট কৰি দিছো কোনবিলাক টপিক আমি বেছিকে পঢ়িব লাগে তাৰ কাৰণে এটা মই এক্সট্ৰা ভিডিও বনা ওকে আৰু কোনবিলাক কিতাপ পঢ়িব লাগে ওকে যিসকলে চাই আছে যদি তাৰ কাৰণে এটা সেপাৰেট ভিডিও লাগে দেন ইয়েস লিখিব এণ্ড টাইম এণ্ড ৱৰ্কছ এটো বহুত মানুহে ফোকাস দিয়ে কিন্তু টাইম এণ্ড স্পীড এণ্ড ডিসটেন্স এটো এটা সেপাৰেট টপিক দুইটাই টাইম এণ্ড ৱৰ্কছ মানে ওকে তাৰ পৰা পেপাৰ 2 2022 ত এটা কুৱেশ্যন আহিছিলে বাদ বাকি 24 ত এটাও অহা নাই যেনে আমুকাই ৰামে এটা কাম দুদিনত কৰিব পাৰে ঠিক একেটা কামক ৰহিমে 4 দিনত কৰিব পাৰে that's a example of time and work question now number 8 time speed and distance যাক আমি ট্ৰেইনৰ মেথছ বুলি কওঁ ট্ৰেইন কুৱেশ্যন ট্ৰেইনৰ মানে এখন ৰেল গাড়ী ইমানত ইমান যায় তেনেকে ওকে এখন দলং ইমান সময়ত পাৰ কৰে ঠিক তেনেকে ওকে ইয়াতে কি হ'ব যে পেপাৰ 1ত তোমাৰ এটা কুৱেশ্যন পেপাৰ 2টো এটা কুৱেশ্যন এবাৰ 24ত পেপাৰ 1ত এটা কুৱেশ্যন পেপাৰ 2ত তোমাৰ কেইটা কুৱেশ্যন আহিলে দুটা কুৱেশ্যন আহিলে এটো ইম্পৰ্টেন্ট টপিক হয় তাৰ পাছতে আমি যদি চাওঁ স্কয়াৰ ৰুটস এণ্ড সিম্পলিফিকেশন বহুত ইম্পৰ্টেন্ট হয় এই টপিকটো ওকে ইয়াতে বদমাছৰ যিমানখিনি ম্যাথছ আছে ইয়াতে মই আছে তিনটা ইয়াতে তিনটা 2022 চনতো পেপাৰ 1 এণ্ড পেপাৰ 2 তিনটা কুৱেশ্যন আহিছে ঠিক তেনেকৈ 24 তো তিনটা কুৱেশ্যন আহিছে সো এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতে বেসিক কিনি আহে দেই এইখিনি তাৰ পিছতে ফ্ৰেকশন এণ্ড ডেসিমেল এটো বহুত ইম্পৰ্টেন্ট যেনেকে 3.23 ইয়াৰ ওপৰত ব্যাংগ্ৰাম চিন এনেকুৱা থকা কুৱেশ্যন আহে সো 2022 পেপাৰ 1ত অনলি এটা কুৱেশ্যন আহিছিলে পেপাৰ 2ত কেইটা আহিছিলে তোমাৰ দুটা ঠিক তেনেকৈ 24 তো পেপাৰ 1ত এটা কুৱেশ্যন পেপাৰ 2ত তিনটা কুৱেশ্যন আহিছে
তাৰপিছত মেনচুৰেশ্যন বহুত ইম্পৰ্টেণ্ট এৰিয়া এণ্ড পেৰিমিটাৰ মেথছৰ অ'কে বাগিচাৰ লগত ৰিলেটেড খুব কুৱেশ্যন আহে অ'কে এইখিনি ইয়াতে চোৱা 4টা কুৱেশ্যন আহিছিলে পেপাৰ 1ত 2022 পেপাৰ 1ত 4টা কুৱেশ্যন আৰু অলৰেডি কৈছে মানে পেপাৰ 1 মিন্স 10 ষ্টেণ্ডাৰ্ড বা আইআৰ ছেকেণ্ডাৰী পাছ কৰি পেলাই যিটো এক্সাম দিব পৰা তাৰ পাছতে আমি যদি পেপাৰ 2ত চাওঁ তেতিয়াহ'লে 2টা কুৱেশ্যন ইয়াৰ পৰা আহিছিলে আৰু 2024 বৰ্ষত যিটো হেডিয়াৰী 2.0 হৈ গৈছে এই এক্সামত তোমাৰ 3টা কুৱেশ্যন আহিছিলে কেইটা কুৱেশ্যন 3টা ওকে তাৰপিছতে আহিছে আমাৰ 12 নম্বৰ চেপ্টাৰটো এষ্ট মানে বয়সৰ যিটো সমস্যা প্ৰব্লেম ধৰক যে ৰামৰ বয়স বাপেকৰ বয়সৰ তোমাৰ এনেকুৱা এক্স গুণ আমুক গুণ হ'ল বা ৰীতা গীতাতকৈ 4 বছৰ ডাঙৰ 3 বছৰৰ পিছত ৰীতা আৰু গীতাৰ বৰ্তমান বয়স কিমান হ'ব তেনেধৰণৰ কুৱেশ্যনবিলাক আহিব ঠিক আছে তাতে তোমাৰ পেপাৰ 1ত অহা নাছিলে কিন্তু পেপাৰ 2ত আহিছিলে 1 কিন্তু বহুত টান কুৱেশ্যন নাহে হা এইখিনি যোৱা বছৰ আমি গোটেই মেথছতে বেছিকৈ ফ'কাছ কৰি পেলাই আমি ক্লাছখিনি কৰিছোঁ তেতিয়া গম পাই গৈছোঁ যে কোনবিলাক আমি টপিক পঢ়িব লাগে বা কোনটো লেভেলৰ কুৱেশ্যন আমি প্ৰিপাৰেশ্যন কৰিব লাগে অ'কে আৰু আজিকালি আপোনালোকে জানে ইউটিউবত বহুত চৰ্চেছ পোৱা যায় বহুত কিবা ক্লাছ কৰে কিন্তু চাব লাগে যে এইটো এক্সামটো আমি যিটো এক্সাম দিম এক্সাম লেভেলৰ কুৱেশ্যন হয়নে নহয় এইখিনি আপোনালোকে চিলেকশ্যন কৰি ল'ব ঠিক আছে নহ'লে আপোনালোকে ৰং গাইড পাব আৰু এই ৰং গাইড পোৱাটোৱে আপোনালোকক কি কৰিব এক্সামত মিছগাইড কৰি দিব মানে মিছগাইড পাই যাব ইউটিউবত যিকোনো ক্লাছ চালে আপোনালোকে মিছগাইড হৈ যাব ঠিক আছে চ' এইখিনি চাব যে মই কি এক্সাম দিম আৰু কোনটো লেভেলৰ কুৱেশ্যন আমি পঢ়িব লাগে বা লাষ্ট ইয়েৰ PYQ কুৱেশ্যন চাব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক চাব চোৱাৰ পিছত আপোনালোকে যিকোনো এটা ইউটিউব ফ'ল' কৰিব যে এইটো ADR কাৰণে বেষ্ট হয় এইটো লেভেলৰে কুৱেশ্যন আহে চ' এনেকৈ ফ'ল' কৰিব যদি ADR গ্ৰেড 4 এক্সাম দিব গৈ পেলাই যদি আপোনালোকে APSC বা SSC CGL লেভেলত পঢ়াই থাকে SSC হ'ল CGL লেভেলত যদি পঢ়াই থাকে তেতিয়াহ'লে কি হ'ব বা UPSC লেভেলৰ যদি কুৱেশ্যন পঢ়াই থাকে তেতিয়াতো নহ'ব চ' মিছগাইড হ'ব চ' যিটো এক্সাম দিব এই লেভেলত পঢ়াইছেনে নাই বা এইটো লেভেলৰ কুৱেশ্যন পঢ়াই নে নপঢ়াই এইখিনি চাই পেলাই আপোনালোকে চাব ঠিক আছে চ' ইয়াতে আছে কি হ'ব ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন ইয়াৰ পৰা পেপাৰ 1 এণ্ড পেপাৰ 2ত কুৱেশ্যন আহে অ'কে 2022 তোমাৰ কি পেপাৰ 1ত অহা নাছিলে কিন্তু পেপাৰ 2ত আহিছে এইবাৰ কিন্তু 24ত পেপাৰ 1ত আহিছে কিন্তু পেপাৰ 2ত অহা নাই ষ্টেটিক্স মিন আমি ক্লাছ 10ত পঢ়িয়ে থাকোঁ আজিকালি কি ষ্টেটিক এটা পৰিসংখ্যা বিজ্ঞান বুলি এটা চেপ্টাৰ থাকে লাষ্টৰ মানে ইয়াতে এভাৰেজ উলিয়াব লাগে মিডিয়াম উলিয়াব লাগে ঠিক আছে এইটো এটা কুৱেশ্যন বাদ বাকী অহা নাই চ' এইখিনি স্কিপ কৰিব পাৰে লাইনৰ ইকুৱেশ্যন ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন এইটো ইম্পৰ্টেণ্ট হয় তোমাৰ কি হয় 22 চনত দুটা কুৱেশ্যন আহিছিলে পেপাৰ 1তো দুটা কুৱেশ্যন পেপাৰ 2তো দুটা কুৱেশ্যন এণ্ড ছেম ৰিচেণ্টলি মানে 2024 যিটো হৈ গৈছে তাত এটা কুৱেশ্যন আহিছে এলিমেণ্টাৰী এলজেব্ৰা এইটোতো বহুত ইম্পৰ্টেণ্ট 4টা কুৱেশ্যন তোমাৰ পেপাৰ 1ত পেপাৰ 2ত 3টা এইবাৰ 24ত যিটো এক্সাম হৈ গৈছে তাত 3টা কিন্তু পেপাৰ 2ত অহা নাই মাত্ৰ এটা কুৱেশ্যন আহিছে এই ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন পেপাৰত এতিয়া চাওক ক্লকছ হ'ল সময়ৰ লগত যদি 22 চনত দিয়া নাছিল কিন্তু এই বছৰ পেপাৰ 2তো দুটা কুৱেশ্যন দিছে হ'ল ইয়াতে পেপাৰ 1 পেপাৰ 2 দুটা কুৱেশ্যন দিছে চ' এই 18 নম্বৰ যিটো পইণ্ট আমি এইটো ক্লকছ ইয়াৰ ওপৰত ডিটেইলছকৈ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে কাৰণ এইবাৰ কুৱেশ্যন দিছে আগত দিয়া নাছিল অ'কে এতিয়া চাওক চিলেবাছটো অকণমান কি হৈ গ'ল চেঞ্জিং হৈ গৈছে অ'কে ইয়াতে চাওক পাৰ্টনাৰশ্বিপ বিজনেছৰ এটা কুৱেশ্যন আহিছে দেই এইটো অকণমান চেঞ্জিং হৈছে ঠিক আছে যদি আমি চিলেবাছটো চাওঁ অকণমান চেঞ্জিং হৈছে বুলি ক'ব পাৰিম কাৰণ 22 চনৰ সেইখিনি অহা নাই অ'কে 22 চনত অহা নাছিলে মানে এনেকুৱা হয় যে ৰামে 200 টকা ইনভেষ্ট কৰিলে ৰহিমে 300 টকা ইনভেষ্ট কৰিলে ABC এনেকৈ দিয়া থাকে তেতিয়াহ'লে ইহঁতৰ মূলধন কিমান বা ইহঁতে ইমান প্ৰফিট কৰিলে প্ৰফিট কৰাৰ পিছত ইহঁতৰ ইমান লাভ হ'ল এইটো হৈছে পাৰ্টনাৰশ্বিপৰ কি হ'ব মেথছ এতিয়া ডিছকাউণ্টৰ কথা অলৰেডি ক'লোৱেই ইয়াতে 22 তোমাৰ 24 চনৰ
পেপাৰটোত কেইটা কুৱেশ্যন আহিছিলে এটা কুৱেশ্যন আহিছিলে আৰু এটা নতুনকৈ এড হৈছে তোমাৰ এডিআৰই তোমাৰ কি 2 ৰোমান সংখ্যাৰ কি হয় তোমাৰ কুৱেশ্যন আহিছিলে এবাৰ তোমাৰ 2022 এটাই আহিছিলে কিন্তু এবাৰ দুটা আহিছে হয় ৰোমান সংখ্যাৰ আমি চি এম এনেকৈ দিয়া থাকে এইখিনি আমি পঢ়াম চ' ইয়াতে এই টপিকটো নতুন টপিক ইয়াতে ইনক্লুড কৰা হৈছে অলপমান হাল সলনি বা চেঞ্জিং হৈছে এইখিনি চাব ইয়াতে যদি চাওঁ গোটেইখিনি কেইটা কুৱেশ্যন 25টা আপোনালোকে কাউণ্ট কৰিব পাৰে চ' এইখিনি লিখি লওক এনেকৈ লিখি লওক যদি লিখিব মন নাই এটাই পেজ হয় ইয়াতে আপোনালোকে পাৰচেছ কৰি ল'ব পাৰিব মই ইয়াতে হোৱাটছআপ নাম্বাৰটো দিয়ে দিছোঁ আপোনালোকৰ নাম্বাৰ বুলিয়ে কৈছোঁ ইয়াতে হোৱাটছআপ কৰিব পাৰিব অল এইটো মোৰ নাম্বাৰ 8471854542 আপোনালোকে মোৰ ক্লাছবিলাক কণ্টিনিউ চাব হ'ল যদি ইণ্টাৰেষ্ট হয় আপোনালোকে কিবা এটা শিকিব পাৰিব আৰু আমি খুব কম সময়ৰ ভিতৰতে আমি ক্লাছ 6ৰ পৰা ক্লাছ 6 to 10ৰ কি কৰিম ক্লাছবিলাক ষ্টাৰ্ট কৰিম কাৰণ ক্লাছ 6 to 10 বহুত ইম্পৰ্টেণ্ট কাৰণ মই যিহেতু এজন টেটৰ এছিষ্টেণ্ট টিচাৰ হয় ঠিক আছে আমি তাতে দেখিছোঁ যে পেপাৰবিলাক এনালাইচিছ কৰিম বিভিন্ন কম্পিটিটিভ এক্সামবিলাকৰ কুৱেশ্যন পেপাৰবিলাক তাতে SCRT বুকছবিলাক আমি পঢ়িছোঁ স্কুলত পঢ়াই থাকোঁ হ'ল তোমাৰ তাতে আমি দেখিছোঁ যে প্ৰত্যেক কুৱেশ্যন APSCৰ পৰা আৰম্ভ কৰি গ্ৰেড 4 লেভেলৰ কুৱেশ্যনবিলাকত কি হয় আমাৰ চৰকাৰী স্কুলত যিখিনি কিতাপ দিছে SCRT বুকছ এইবিলাকৰ পৰা যথেষ্ট কমন কুৱেশ্যন আহে ডাইৰেক্ট কুৱেশ্যন আহে চ' এইখিনি চাব আৰু মেথছৰ কাৰণে কি কি ছাবজেক্ট ল' কৰিব লাগে এইখিনিও কম তোমলোকে নেক্সট পৰৱৰ্তী ইয়াৰ পাছৰ ভিডিঅ'ত মই তাৰ ওপৰত ডিটেইলছকৈ কৈ দিম আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব আৰু ক'ৰ পৰা কৰিব লাগে আৰু কেনেকৈ এতিয়াৰ পৰা লাহে লাহে ষ্টাৰ্ট কৰিব লাগে ঠিক আছে আপোনালোকৰ নটিফিকেশ্যন এডিআৰই 3.0ৰ কাৰণে নটিফিকেশ্যন নৱেম্বৰ ডিচেম্বৰত অহাৰ চান্স আছে ঠিক আছে নৱেম্বৰ ডিচেম্বৰ 20 অ'কে 26 চনৰ এক্সাম হ'ব চ' এতিয়াৰ পৰা লাহে লাহে পঢ়ি থাকক আপোনালোকৰ ফৰপিট হ'ব মেইনলি এতিয়া মেথছ পঢ়িব থেংক ইউ ছ' মাছ আপোনালোকে যদি এই চিলেবাছটো লাগে এনেধৰণৰ এনালাইচিছ কৰা চিলেবাছটো লাগে আপোনালোকৰ সুবিধা হ'ব পঢ়িবৰ কাৰণে চ' আপোনালোকে 10 টকা দি পেলাই এইখিনি পাৰচেছ কৰি ল'ব পাৰিব থেংক ইউ ছ' মাছ আকৌ লগ পাম